পিপলৰ সভাপতি ওদালগুৰিৰ ৰবীন্দ্ৰ বসুমতাৰীয়ে আগতে তেওঁ নিজকে চাই লওক যোৱাবাৰ BTC ইলেকশ্যনত 5টা চিটত তেওঁ কেইটা চিট জিকাব পাৰিছে কিমান ভোট দিব পাৰিছে য'ত UPPLৰ বাহিৰে বেলেগ দল আছে তাতে UPPLতকৈ ওপৰত বেলেগ দল আছে 5 নং চেৰপঙত 5 নম্বৰ মানত আছে UPPL য'ত UPPLৰ বাহিৰে বেলেগ দল নাই BPF UPPL আছে তাতে ফাৰ্ষ্ট ছেকেণ্ড হৈছে এইটো মানে চিধা কথা গতিকে তেওঁ কি কাম কৰি আছে তেওঁৰ দৰে এই মানে এই মনোভাৱ থকা মানুহবোৰৰ কাৰণে আজি UPPLৰ দখা এইটো হৈছে মই BTCৰ হয়নে নাই এইটো ইলেকশ্যন কমিছনে কাগজ চাই পেলাই মোৰ নমিনেশ্যন যেতিয়া এপ্ৰুভ কৰিছে তেতিয়া তাৰ ওপৰত কুৱেশ্যন কৰিবলৈ তেওঁ কোন আৰু তেওঁ ভোটাৰ লিষ্টৰ কথা কৈছে ভোটাৰ লিষ্টটো মানুহ এজন মানে ভাৰতীয় নাগৰিক য'ত থাকে তেওঁৰ ভোট তাতে লৈ যাব পাৰে মই মাজতে UPত আছিলোঁ বহুত বছৰ UPত ভোট দিছোঁ মই মহাৰাষ্ট্ৰত আছিলোঁ মহাৰাষ্ট্ৰত ভোট দিছোঁ মই কেতিয়া UPৰ মানুহ না মহাৰাষ্ট্ৰৰ মানুহ না অসমৰ মানুহ গতিকে এই মানুহবিলাকক মানে হেৰি নাই কি ক'ব লাগে কোনটো বিষয়ত কথা ক'ব লাগে পাৰ্টি মজবুত কৰাৰ কাৰণে কাম কৰক এই মোৰ পিছত লাগি পেলাই তেওঁৰ ভোটটো নাপায় গতিকে আৰু মেইন কাম তেওঁৰ যি দলীয় মানে হেৰি কৰিব লাগে সেইবিলাক কৰক এইবাৰ ইলেকশ্যনত মজাটো পাব আৰু যদি তেওঁৰ মোৰ ওপৰত ডাউট আছে আদালতত যাওক আদালতত প্ৰমাণ কৰিম মই তেওঁৰ ঘৰত গৈ প্ৰমাণ কৰিব নাযাওঁ গতিকে আদালতত আহক যদি মোৰ ওপৰত কিবা ডাউট আছে মই তাতে প্ৰমাণ কৰিম